সমাগত বিটিসি নিৰ্বাচন 22 তাৰিখত অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ বিভিন্ন প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ফকৰা গ্ৰাম সমষ্টিৰ শক্তি আশ্ৰমত। শক্তি আশ্ৰম বজাৰত এজন প্ৰাৰ্থী আহিছে, নিৰ্দলীয় প্ৰাৰ্থী তীৰ ধনুৰ ছবি, যাৰ সুজিত দাস নাম। এখেতৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম যে প্ৰচাৰ যিহেতু চলি আছে, আপোনাৰ ফালৰ পৰা কেনেকুৱা প্ৰচাৰ চলি আছে আৰু কি ক'ব আপুনি? যেহেতু প্ৰচাৰ চলি আছে, আপুনি কি ক'ব এতিয়া? প্ৰচাৰ কেনেকুৱা চলি আছে? হয়, মোৰ যিটো 7 নং ফকৰা গ্ৰাম সমষ্টিত যিটো ৰাইজে যি হাৰে মোক সঁহাৰি জনাই আছে, সেই হাৰত মোৰ প্ৰচাৰ ক'বলৈ গ'লে মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানে যিখিনি আশা কৰি আছিলোঁ, ই মানে তাতকৈ দুগুণ হিচাপে মই মানে সঁহাৰি পাই আছোঁ। আৰু মানে সেইকাৰণে মই 7 নং সমষ্টিৰ যিটো মানে ৰাইজক মানে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ওচৰত মই মানে মানে ঋণী কৃতজ্ঞ হৈ থাকিম। আৰু সমষ্টিৰ আপুনি কোন ঠাইত ইতিমধ্যে প্ৰচাৰ চলালে? হয়, 7 নং সমষ্টিত 108খন গাঁও আছে। 108খন গাঁৱৰ ভিতৰত মই যিহেতু কম সময়ৰ ভিতৰত মানে অৱতীৰ্ণ হৈছোঁ নিৰ্বাচনত, সেই মানে কম সময়ৰ ভিতৰত অৱতীৰ্ণ হোৱাৰ কাৰণে মই সকলো গাঁৱত যাব পৰা নাই। কিন্তু সকলো গাঁৱৰ পৰাই মোৰ ওচৰত মানে ফোন কলেদি বা বিভিন্ন মানে মাধ্যমেদি মোৰ লগত যোগাযোগ হৈ আছে। কিন্তু মই ইয়াৰ কাৰণে মানে মই দুখিত যে সকলোৰ লগত যিটো মানে যাব লাগিছিল, যোগাযোগ কৰিব লাগিছিল, মই কৰিব পৰা নাই। কিন্তু এই 2 দিনত মই আশা কৰি আছোঁ যে সকলোৰ লগত 1 মিনিট 2 মিনিট হ'লেও মই কথা পতাৰ ব্যৱস্থা কৰিম বা মই যোগাযোগ কৰাৰ ব্যৱস্থা কৰি আছোঁ। আৰু ৰাইজৰ যিটো সঁহাৰি সেইটো মানে অতুলনীয়, যিটো মোক মানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যি হাৰত এই ফকৰা গ্ৰাম সমষ্টিত মহাৰথী বহুত ধৰণৰ ৰাজনীতিক দলৰ ডাঙৰ ৰাজনীতিক দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি আছে। কিন্তু সেই হাৰত মই নিৰ্দলীয় হিচাপে মই যিটো সঁহাৰি পাই আছোঁ, সেই সঁহাৰিত মই ক'ব লাগে সি মানে আজিৰ দিনত ৰাইজে যিটো মানে মোৰ যিটো চাইলেণ্ট ভোট, মানে বহুতে মানে হয়তো ওলাই আহিব বিচাৰি আছে কিন্তু ওলাব পৰা নাই বিভিন্ন ক্ষেত্ৰত, সেই মোৰ মানে বহুত চাইলেণ্ট ভোট আছে। তো সেই ক্ষেত্ৰত মই আশা কৰি আছোঁ মই মানে ওলাই যাম বুলি। বিগত দিনত আপুনি HC ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক আছিলে, HC ভোট কিমানখিনি পাব বুলি ভাবে? হয়, HC ভোটটো মই এইটো পামেই। সেইটো মোৰ কিমানখিনি মানে ধৰক সকলোতে 100% ক'ব নোৱাৰি, কিন্তু 90% মই HC ভোটটো পাম। বিগত যদি মই 9 বছৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই সেৱা জনাই আছিলোঁ। আৰু এইটো মানে SC ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই যিটো ৰাজনীতি প্লেটফৰ্মত আহিছোঁ, ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলক মই একেলগত লৈ যোৱাৰ এটা মানে প্লেটফৰ্ম পাইছোঁ আৰু ৰাইজক সেৱাৰ কৰাৰ এটা ৰাস্তা পাইছোঁ। আৰু ইয়াত মোৰ এটাই মেছেজ, মই শান্তি আৰু ঐক্য আৰু মানে শিক্ষাৰ মানে উদ্দেশ্যে মোৰ যিটো মানে আগবাঢ়ি আছোঁ আৰু এই আগন্তুক দিনতো এই সেৱা আগবঢ়াই যাম বুলি মই আশা কৰিছোঁ। আপোনাৰ লগত যুঁজখন কাৰ হ'ব পাৰে? ইয়াতে চাওক, ইয়াতে বহুত ৰাজনীতি দল আছে, ডাঙৰ ৰাজনীতি দল আছে। সেই ক্ষেত্ৰত ক'বলৈ গ'লে মানে 2 দিন আগত যিটো আছিল প্লেটফৰ্ম, সেই এতিয়া মই যিটো মেছেজ পাই আছোঁ বা খবৰ পাই আছোঁ, মই যিটো প্ৰচাৰ চলা অৱস্থাত ৰাইজে যি ধৰণে সঁহাৰি দি আছে, আজিৰ দিনত চাওক যিটো মানে ধনবলৰ সহায়ত বিভিন্ন মুখাধাৰী ৰাজনীতিবিদে ইয়াতে মানে ব্যৱসায় কৰাৰ কাৰণে ওলাই আহিছে। তো সেইটো ৰাইজে ইতিমধ্যে গম পাইছে। ইয়াতে কিন্তু কোনো টকা দি কাম নহয়। ইয়াতে টকাৰ বিনিময়ত কিন্তু যদি কোনোবাই ভোট কিনাৰ চেষ্টা কৰিছে বা ভোট ল'ব চেষ্টা কৰিছে, কিন্তু এইটো ফকৰা গ্ৰাম সমষ্টিত এতিয়া ৰাইজে মানে যিটো শান্তি আৰু ঐক্যৰ কাৰণে বা হিন্দু মুছলিমৰ যিটো ৰাজনীতি ইমান দিন মানে ৰাইজে ইতিমধ্যে গম পাইছে, এইটো কিন্তু এতিয়া টকাৰ বলত এইটো ল'ব নোৱাৰে, এইটো একদম মানে কনফাৰ্ম। আৰু এইটো সিহঁতক ৰাইজে ইতিমধ্যে এনেধৰণে বুজি পাইছে যে সিহঁতে যিটো ইনভেষ্ট কৰাৰ নিচিনা ইয়াতে ব্যৱসায় কৰি আছে। সিহঁতে এতিয়া আজি 10 কোটি 15 কোটি খৰচ কৰি আছে, অহা দিনত সিহঁতে 10 কোটিৰ বিনিময়ত 100 কোটি লোৱাৰ এটা ব্যৱস্থা কৰি আছে। আৰু এইটো ৰাইজে ইতিমধ্যে গম পাইছে। আৰু সেই হিচাপত মোক যি ধৰণে সঁহাৰি জনাইছে বা যি ধৰণে ৰাইজে কৰি আছে, এইটো মই নিশ্চয় ওলাই যাম। হয়, এখেত আছিল সুজিত দাস। সুজিত দাস মানে কৈছে যে ইয়াত বহুতো ধনী আদ্যৱন্ত ব্যক্তিয়ে ইতিমধ্যে প্ৰচাৰ অব্যাহত ৰাখিছে আৰু টকাৰে ভোট কিনাৰ কাৰণে ব্যৱস্থা চলাইছে। কিন্তু ইয়াত টকাই কোনো ধৰণৰ কাম নকৰিব, ইয়াত মানে এজন স্বচ্ছ আৰু নিকা প্ৰাৰ্থী ওলাই যাব বুলি বিশ্বাস কৰিছে বুলি আমাক জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।